কিনো তই বিচাৰি আজি কিনো পালি বুজিবলে আছে কোন যাকে আপোন বুলি লোৱালি সিও আঁতৰিচোন কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জনকৰণ্যৰ মাজতো আছ কলহৰে কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জনকৰণ্যৰ মাজতো আছ কলহৰে নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকলো বুজিছ টিম্পু ভালদৰে গাব নাজানিব পাৰো কিন্তু এই গানটো বহুত ভাল লাগে মোৰ বহুত ভাল লাগে তোৰ অকলে ভাল লাগে নেকি মোৰো ভাল লাগে বহুত ভাল লাগে গুড মৰ্নিং ছাৰ বাৰু ঠিক আছে গুড মৰ্নিং আজি মই তহঁতৰ ক্লাছ নকৰোঁ আজি এটা বিশেষ কাৰণতহে আজি তহঁতৰ ইয়ালৈ মই আহিছোঁ দেই হয় নেকি ছাৰ কাৰণটো কওকচোন আপুনি য়েছ মই ক'ম কাৰণটো ক'ম মানে এনেকুৱা ধৰণৰ আজি ক্লাছটো কৰিব আমেৰিকাৰ এজন শিক্ষক মানে আমেৰিকাৰ এজন শিক্ষক আমাৰ ইয়ালৈ আহিছিল আৰু তেখেতে আমাৰ স্কুলখনৰ কথা শুনিছে তহঁতৰ কথা শুনিছে সেইকাৰণে তহঁতক এবাৰ লগ কৰিব বিচাৰিছে কি ছাৰ এই লকডাউনৰ সময়ত আমেৰিকাৰ শিক্ষকে আমাক ক্লাছ কৰিব আৰে তহঁতে আচৰিত হৈছ কিয় ভালহে পাব লাগে আমেৰিকাৰ শিক্ষক আহিছে তহঁতে তহঁতৰ টেলেণ্টবোৰ দেখুৱাই দিবি খোৱাটোতো হয় ছাৰ কিন্তু আমি দেখোন ইংলিছ অলপো বুজিয়ে নাপাওঁ ক'বলৈ নাজানো তেখেতে দেখোন চব ইংলিছতে ক'ব কেনেকৈ মানে কি হ'ব ছাৰ আৰে চিন্তা কৰিব লগা কি কথা আছে তহঁতে দেখোন তহঁতৰ খাটি গাঁৱলীয়া ইংলিছ জানই ছাৰ খাটি গাঁৱলীয়া ইংলিছ আমিহে জানো সেই আমেৰিকাৰ ছাৰজনে বুজি নাপাব নহয় ছাৰ হ'ব তহঁতে ইমান চিন্তা কৰিব নালাগে ছাৰে ইমান টান প্ৰশ্ন তহঁতক নুসুধে আৰু ছাৰে সুধিব পৰা তহঁতক সম্ভাৱ্য কেইটামান প্ৰশ্ন উত্তৰ মই বুজাই থৈ যাম তহঁতক ভালদৰে কৈ থৈ যাম তহঁতে মন দি শুনি ল'বি দেই হ'ব ছাৰ ছাৰে প্ৰথমতে তহঁতৰ নামটো সুধিব হোৱাট ইজ ইয়ৰ নেম এইটোতো তহঁতে বুজি পাওঁ হয় ছাৰ এইটো বুজি পাইছোঁ দে বেলেগ কওক ঠিক আছে ছাৰে আকৌ সুধিব পাৰে ইন হুইচ ক্লাছ ডু ইউ ৰিড ইন এইটো মানে হৈছে তহঁতে কোন ক্লাছত পঢ়ি আছ গতিকে তহঁতে কোন ক্লাছত পঢ়ি আছ পটককৈ কৈ দিবি আৰু কবি যে আই ৰিড ইন ক্লাছ 10 এনেকৈ বুলি কৈ দিবি বছ কাম ফিনিছ হয় ছাৰ অলপ বুজি পাইছোঁ ইন হুইচ ক্লাছ ডু ইউ ৰিড ইন এনেকৈ যদি সোধে তেনেহ'লে আমি ক'ব লাগিব আই ৰিড ইন ক্লাছ 10 হৈছে ছাৰ তাৰ পাছত আকৌ কি সুধিব পাৰে তাৰ পাছত ছাৰে সুধিব পাৰে তহঁতৰ গাঁওখনৰ বিষয়ে আমাৰ স্কুলখনৰ বিষয়ে এইখিনি আকৌ কেনেকৈ সুধিব ছাৰ ছাৰে সুধিব পাৰে প্লিজ টেল মি এবাউট ইয়ৰ স্কুল মানে তোমালোকৰ স্কুলখনৰ বিষয়ে মোক অলপ কোৱাচোন এনেকৈ সুধিব পাৰে আৰু সুধিব পাৰে প্লিজ টেল মি এবাউট ইয়ৰ ভিলেজ তাৰমানে তোমালোকৰ গাঁওখনৰ বিষয়ে মোক অলপ কোৱাচোন এনেকৈ সুধিব পাৰে ছাৰ বেছি টান নহয় দিয়ক প্লিজ টেল মি এবাউট ইয়ৰ স্কুল আমাৰ স্কুলখনৰ বিষয়ে ছাৰ এইটো ক'ব পাৰিম দিয়ক ইংলিছত হয় নেকি খুব ভাল কথা তেনেহ'লে তহঁত তিনিটাৰ ভিতৰত চানি তই ভালদৰে উত্তৰ দিবি দেই হ'ব ছাৰ আপুনি টেনশ্যন নল'ব মই আমেৰিকাৰ ছাৰজনক খাটাৰা ইংলিছত উত্তৰ দি দিম ছাৰ বঢ়িয়া এনেকুৱা কনফিডেঞ্চ থাকিলে ভাল লাগে আকৌ দেই থেংক ইউ ছাৰ তেনেহ'লে মই আমেৰিকাৰ ছাৰজনক মাতি দিমগে নে কি ক অ'কে ছাৰ আপুনি যাক মাতি দিয়কগে ঠিক আছে বেষ্ট অফ লাক থাকিল দেই সকলোলৈ থেংক ইউ ছাৰ হোৱাট ইজ ইয়ৰ নেম মানে তো বুজিছোঁ ইন হুইচ ক্লাছ ইট ইন নে কি হৈছিলে তাকেতো ইন হুইচ ক্লাছ ইন নে কি হৈছিলে ভালদৰে পাহৰি থাকিলোঁ দেখোন এইটো মানে আকৌ কি ক'ব লাগিছিলে তাকেতো ছাৰে যোৱাগে পাছত দেখোন সকলো পাহৰি থাকিলোঁ প্লিজ টেল মি এবাউট ইয়ৰ কিবা ভিলেজ এইটো মানে গাঁওখনৰ বিষয়ে ইন হুইচ ক্লাছ ইট ইন এইটো আকৌ কি হৈছিলে চানি মোৰ দেখোন ভয়হে লাগিছে কিবা ছাৰে যিখিনি বুজাই থৈ গ'লে একো মনত নাই যে ৰচোন বেছি চিন্তা কৰি নাথাকিবি ৰচোন Dear students, what you are doing now? কি কথা কৈছে এইবোৰে what you are doing now কি তাৰমানে চানি ছাৰ দেখোন দাড়ি আছে আমেৰিকাৰ মানুহৰ দাড়ি থাকে জানো Hey students, what you are doing now? I tell you what you are doing now. What do you say? yes sir What yes sir? I tell you what you are doing now. মাথা মুণ্ডা ভুকি আছে একো বুজিয়ে পোৱা নাই দেখোন Okay. Hey middleman, what is your name? চানি তই মাজত আছ যে তোক মিডলমেন বুলি কৈছে হোৱাট ইজ ইয়ৰ নেম বুলি কৈছে কৈ দে তোৰ নামটো কৈ দে Okay sir, my name is Sunny. Oh, Sunny, and you? Sir, my name is Hori. Oh, nice name, Hori. And last you?
Sir, my name is Timpu. Oh, really nice name. Hey, Shani. Yes, sir. Yes, sir. What class do you read in? Please tell me. এইটো দেখোন বেলেগকে সুধি দিলে তাকেতো বেলেগ ষ্টাইলত কথাখিনি কৈছে দেখোন বে একো বুজিয়ে পোৱা নাই Hey, Shani, I tell you, what class do you read in? ঐ মই আইডিয়া এটা পাইছো কৈ দিং না এই চাই থাকিব নাই কৈয়ে দে Hi, middleman Shani. I tell you, what class do you read in? ওকে স্যার এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড What? What do you say, ABCD? I asked you, what class do you read in? And you tell me, and you replied, ABCD, EFG, SIJ, KLM, and PQ. What? ইয়েস স্যার Oh my God, what type of idiot man? I don't understand, I cannot understand. Okay, hurry. What class do you read in? Please tell me. ঐ মই এতিয়া কি কওঁ আবে মই কোৱা নিচিনা এ বি সি ডি খিনিকে কৈ দে আৰে কি যে কথা কওঁ নহয় তই চাৰে ABCD খিনি সুধিছে আনো নহয় বে তই কথাটো বুজি পোৱা নাই এই এ বি সি ডি খিনি লগ লগাইতো আমাৰ ইংলিছ কথাবিলাক হয় গতিকে এ বি সি ডি খিনি কৈ দে চাই বুজি পাব মজা আইডিয়া Hey, hurry. I asked you a question. What class do you read in? Okay, sir. ABCD EFG HIJ KLM PQ RS TU VW XYZ. Oh my God. What? Have you seen the EFG, SIJ, KLM, and PQRST? Yes, sir. What? Yes, sir. Okay. Please, Timpu, please tell me about your environment. এইবাৰ মানে এইখিনি কথা সুধিছে Okay, sir. ABCD EFG HIJ KLM PQ RS TU VW XYZ. Oh, what do you reply? বাস আৰু হাঁহিটো কিন্তু বিয়ান মজা দে আমেৰিকান হাঁহি ন Okay, I want to go now. ইয়েস স্যার Okay, I go. Oh my God, শান্তি দেই কি যে কথাখন সুধিছে বুজি চুজি নেপাং মাকা কি হ'ল ল'ৰাহঁত আমেৰিকান ছাৰৰ ক্লাছটো কৰি কেনেকুৱা লাগিলে স্যার মজা বহুত ভাল লাগিলে স্যার হয় নেকি ছাৰে কি প্ৰশ্ন সুধিছিলে তহঁতক হা আৰু তহঁতৰ উত্তৰবিলাক দিব পাৰিলি না স্যার মজা উত্তৰ দিছো স্যার সাংঘাতিক উত্তৰ দিছো এ বঢ়িয়া দে মজা কিন্তু ছাৰে কিনো প্ৰশ্ন সুধিছিলে তহঁতক অকণমান ক'ব পাৰিবি নেকি নাই নহয় ছাৰে কি প্ৰশ্ন সুধিছিলে একো মনতে নাথাকিলে দেখোন আপুনি যিকেইটা প্ৰশ্ন শিকাইছিলে সেইকেইটা প্ৰশ্ন নুসুধিলে ছাৰে বেলেগ সুধিছে হয় নেকি তেনেহ'লে কি উত্তৰ দিলি তহঁতে মানে আমেৰিকান ছাৰজনে কিবা এটা প্ৰশ্ন সুধিছে কিন্তু স্যাৰ আমিতো একো বুজি পোৱা নাই সেইকাৰণে ছাৰ সিধা এ বি সি ডি খিনি মাতি দিছো এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড এইখিনি গোটেইখিনি মাতি দিছো বছ ছাৰ হে অ' মাই গড তহঁতে এইবোৰ কি কৰিলি কি কাম কৰিলি এইবোৰ হয় ছাৰ আমি কি কৰিম একো উপায় নাই ছাৰে যিটোহে ইংলিছ ঘূৰাই পকাই কৰিছে আমি দেখোন একো বুজিয়ে নাপাওঁ ছাৰ আৰু এই গোটেই ইংলিছ কথাখিনি মানে যি ক'ব লগা হয় সকলোতে ছাৰ এ বি চি ডি খিনি সোমাই আছে সেইকাৰণে ছাৰ আমি তাক এ বি চি ডি খিনি মাতি দিছো খালে শেষ খতম কৰি দিলে তহঁতকেইটাই সেইকাৰণে ছাৰে তহঁতকেইটাক ইডিয়ট বয় বুলি কৈছে খতম নাই মই ছাৰক বুজাবগৈ লাগিব হ'ব মাকা আমেৰিকাৰ পৰা শিকিহে পাইছিলে ইয়াত ক্লাছ কৰিবলৈ নিজৰ স্কুল নাই নেকি সিহঁতৰ আমি নাজানো ইংলিছ আকৌ আমাক ইংলিছত ক্লাছ কৰিছেহি আমি দেখোন খাটি গাঁৱলীয়া ইংলিছ কৰা হ'লে আৰু বুজি নাপালেহেঁতেন মাকা